দৰ্শকক এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো শীঘ্ৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ন্যায় লাভ কৰিব জুবিন গাৰ্গৰ ঘটনাৰ বিচাৰ চলিব ফাৰ্ষ্ট ট্ৰেক আদালতৰ জৰিয়তে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক আবেদন জনাব চৰকাৰে যেনে গৰিমা গাৰ্গে বিচাৰিছিল ফাৰ্ষ্ট ট্ৰেক আদালতৰ জৰিয়তে জুবিন গাৰ্গৰ ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া চলাটো আৰু ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে কৰিছে ডাঙৰ ঘোষণা জুবিন গাৰ্গৰ ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া চলিব ফাৰ্ষ্ট ট্ৰেক আদালতৰ জৰিয়তে সংস্থাৰ জনাইছে মুহূৰ্ত ব্ৰেকিং এই মুহূৰ্তত জনাই আছো জুবিন গাৰ্গ ঘটনাৰ বিচাৰ চলিব ফাৰ্ষ্ট ট্ৰেক আদালতত ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ ঘটনা ডে টু ডে ট্ৰায়েলৰ বাবে চৰকাৰে জনাব আবেদন চৰকাৰে সহায় কৰিব প্ৰতিটো মুহূৰ্ততে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক ফাৰ্ষ্ট ট্ৰেক আদালত গঠনৰ বাবে জনাব আবেদন ইয়াৰ পিছতে চলিব বিচাৰ প্ৰক্ৰিয়া পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰিব উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ সমগ্ৰ ঘটনা চলিব ফাৰ্ষ্ট ট্ৰেক আদালতৰ জৰিয়তে জুবিন গাৰ্গৰ পৰিয়ালে ৰাজহুৱাভাৱে ফাৰ্ষ্ট ট্ৰেক আদালত বিচাৰিছে আৰু সেইবাবে ফাৰ্ষ্ট ট্ৰেক আদালত গঠন কৰা হ'ব পৰিয়ালে বিচৰাৰ বাবে ফাৰ্ষ্ট ট্ৰেক কোৰ্ট গঠন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে এগৰাকী ন্যায়াধীশ প্ৰদান কৰিব আৰু খুব কম দিনৰ ভিতৰতে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব গুৱাহাটী উচ্চ ন্যায়ালয়ে দিব গাইডলাইন চৰকাৰে সকলো ধৰণে সহায় কৰিব ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে জুবিন গাৰ্গৰ ঘটনাৰ বিচাৰ প্ৰক্ৰিয়াক লৈ মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিছে জুবিন গাৰ্গৰ ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া চলিব ফাৰ্ষ্ট ট্ৰেক আদালতৰ জৰিয়তে যিহেতু গৰিমা গাৰ্গে বিচাৰিছিল ফাৰ্ষ্ট ট্ৰেক আদালতৰ জৰিয়তে জুবিন গাৰ্গৰ ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া চলাটো আৰু সেইবাবে সিদ্ধান্ত গ্ৰহণ কৰিব চৰকাৰে জুবিন গাৰ্গৰ ঘটনাৰ বিচাৰ চলিব ফাৰ্ষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গ ঘটনাৰ ডে টু ডে ট্ৰায়েলৰ বাবে চৰকাৰে আবেদন জনাব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক ফাৰ্ষ্ট ট্ৰেক আদালত গঠনৰ বাবে আবেদন জনোৱা হ'ব আৰু পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰিব উচ্চ ন্যায়ালয়ে যিহেতু জুবিন গাৰ্গৰ পৰিয়ালে ৰাজহুৱাভাৱে ফাৰ্ষ্ট ট্ৰেক আদালত বিচাৰিছে জুবিন গাৰ্গৰ পৰিয়ালে ফাৰ্ষ্ট ট্ৰেক আদালত গঠন কৰিবৰ বাবে মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছিল কিছুদিনৰ পূৰ্বে আৰু ফাৰ্ষ্ট ট্ৰেক আদালতৰ জৰিয়তে জুবিন গাৰ্গৰ যি বিচাৰ প্ৰক্ৰিয়া সেই বিচাৰ প্ৰক্ৰিয়া চলাটো গৰিমা গাৰ্গে বিচাৰিছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে ফাৰ্ষ্ট ট্ৰেক আদালত গঠন কৰা হ'বনে নাই জুবিন গাৰ্গৰ পৰিয়ালক সোধা হ'ব তাৰ পিছতে জুবিন গাৰ্গৰ পৰিয়ালৰ ভাষ্য গ্ৰহণ কৰাৰ পিছতে তেওঁলোকৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব যে ফাৰ্ষ্ট ট্ৰেক আদালত গঠন হ'বনে নাই জুবিন গাৰ্গৰ পৰিয়ালে যিহেতু বিচাৰিছে ফাৰ্ষ্ট ট্ৰেক আদালত গঠন হ'ব লাগে গৰিমা গাৰ্গে বিচাৰিছে ফাৰ্ষ্ট ট্ৰেক আদালতৰ জৰিয়তে জুবিন গাৰ্গৰ বিচাৰ প্ৰক্ৰিয়া চলিব লাগে আৰু সেইবাবে ফাৰ্ষ্ট ট্ৰেক আদালত গঠন কৰা হ'ব আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক ফাৰ্ষ্ট ট্ৰেক আদালত গঠনৰ বাবে আবেদন জনাব চৰকাৰে আৰু পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰিব উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ পৰিয়ালে ৰাজহুৱাভাৱে যিহেতু বিচাৰিছে ফাৰ্ষ্ট ট্ৰেক কোৰ্ট গঠন কৰাৰ বাবে ফাৰ্ষ্ট ট্ৰেক কোৰ্টৰ পৰা সমগ্ৰ বিচাৰ প্ৰক্ৰিয়াটো চলাৰ বাবে ফাৰ্ষ্ট ট্ৰেক আদালত গঠন কৰা হ'ব শীঘ্ৰেই ন্যায় লাভ কৰিব জুবিন গাৰ্গে চৰকাৰে প্ৰতিটো ক্ষেত্ৰতে সহায় কৰিব আদালতক গুৱাহাটী উচ্চ ন্যায়ালয়ে এগৰাকী ন্যায়াধীশ প্ৰদান কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ে দিব গাইডলাইন চৰকাৰে সকলো ধৰণে সহায় কৰিব ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া জুবিন গাৰ্গে শীঘ্ৰেই ন্যায় লাভ কৰিব ফাৰ্ষ্ট ট্ৰেক আদালতৰ জৰিয়তে চলিব জুবিন গাৰ্গৰ ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া যেহেতু জুবিন গাৰ্গৰ পৰিয়ালে বিচাৰিছে ফাৰ্ষ্ট ট্ৰেক আদালত গঠন হ'ব লাগে ফাৰ্ষ্ট ট্ৰেক আদালতৰ দ্বাৰা সমগ্ৰ বিচাৰ প্ৰক্ৰিয়া চলিব লাগে তাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে ফাৰ্ষ্ট ট্ৰেক আদালতক লৈ ডাঙৰ মন্তব্য কৰিছে জুবিন গাৰ্গৰ সমগ্ৰ বিচাৰ প্ৰক্ৰিয়া চলিব এতিয়াৰ পৰা ফাৰ্ষ্ট ট্ৰেক আদালতত ইতিমধ্যেই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক ফাৰ্ষ্ট ট্ৰেক আদালত গঠনৰ বাবে আবেদন জনাব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰিব উচ্চ ন্যায়ালয়ে কেবিনেট বৈঠকৰ পিছতেই মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিছে জুবিন গাৰ্গৰ ঘটনাৰ বিচাৰ চলিব ফাৰ্ষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ ঘটনাৰ ডে টু ডে ট্ৰায়েলৰ বাবে চৰকাৰে আবেদন জনাব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক ফাৰ্ষ্ট ট্ৰেক আদালত গঠনৰ বাবে আবেদন জনোৱা হ'ব আৰু পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰিব উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ পৰিয়ালে ৰাজহুৱাভাৱে ফাৰ্ষ্ট ট্ৰেক আদালত বিচাৰিছে আৰু ফাৰ্ষ্ট ট্ৰেক আদালতৰ দ্বাৰা জুবিন গাৰ্গৰ বিচাৰ প্ৰক্ৰিয়া চলিবৰ বাবে মুখ্যমন্ত্ৰীলৈ পত্ৰও প্ৰেৰণ কৰিছে ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে ফাৰ্ষ্ট ট্ৰেক আদালত গঠনক লৈ কৰিছে মন্তব্য পৰিয়ালে বিচৰাৰ বাবে ফাৰ্ষ্ট ট্ৰেক কোৰ্ট গঠন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে এগৰাকী ন্যায়াধীশ প্ৰদান কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ে দিব গাইডলাইন আৰু
এই বিচাৰ প্ৰক্ৰিয়াত চৰকাৰে সকলো ধৰণে সহায় আমি ইয়াত নিশ্চিতভাৱে উল্লেখ কৰিম যে এই গোচৰ আৰম্ভ হোৱাৰ পিছত ইউজুৱেলি গোচৰত কোনোবা এজন অভিযুক্ত হলেও আদালতে বিচাৰ চলি থাকিলে ৩-৪ মাহত অভিযুক্তসকলক জামিন দিয়ে কিন্তু বৰ্তমানৰ যিখন কোৰ্টত এই গোচৰটো চলি আছে আমি দেখা পাইছো যে বৰ্তমানৰ ন্যায়াধীশ গৰাকীয়ে এজনো অভিযুক্তক আজিলৈকে বেল দিয়া নাই সেই কাৰণে চৰকাৰৰ ধাৰণা আছিলে যে বৰ্তমানৰ ন্যায়াধীশ গৰাকীৰ হাততে গোচৰটো থাকিলে ন্যায়ৰ প্ৰক্ৰিয়া নিশ্চিতভাৱে সুৰক্ষিত হ'লহেঁতেন কিন্তু আগতে আমি এটা কথা ঘোষণা কৰি থৈছিলো যে এই গোটেই ঘটনাৰ ক্ষেত্ৰত পৰিয়ালে যি বিচাৰে আমি তাকেই কৰিম যেহেতু পৰিয়ালে ৰাজহুৱাভাৱে ফাষ্ট ট্ৰেক বা এক্সক্লুসিভ কোৰ্টৰ কথা কৈছে সেইকাৰণে আমাৰ মতামতক আমি দূৰত ৰাখি আমি এই ঘটনাটোক বা এই বিচাৰ প্ৰক্ৰিয়াক ফাষ্ট ট্ৰেক কোৰ্টত বা এক্সক্লুসিভ কোৰ্টত আমি দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো গুৱাহাটী উচ্চ ন্যায়ালয়ে এজন ন্যায়াধীশ দিব গুৱাহাটী উচ্চ ন্যায়ালয়ে গাইডলাইন নিৰ্মাণ কৰিব আৰু ষ্টেট গভৰ্ণমেণ্টে লজিষ্টিক ইনফ্ৰাষ্ট্ৰাকচাৰেল সাপোৰ্ট দিব এই সিদ্ধান্ত আজি কেবিনেটে গ্ৰহণ কৰে ভাৰতীয় ন্যায় সংহিতাৰ BNSS আন্ডাৰ BNSS সেকশন 346(1) এই ধাৰাৰ অধীনত ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গৰাকীক জুবিন গাৰ্গৰ গোচৰৰ ডে টু ডে ট্ৰায়েলৰ বাবে এখন ফাষ্ট ট্ৰেক এক্সক্লুসিভ কোৰ্ট এখন গঠন কৰি দিবৰ বাবে আজি কেবিনেটে গুৱাহাটী উচ্চ ন্যায়ালয়ক অনুৰোধ কৰিবৰ বাবে কেবিনেটে আজি সিদ্ধান্ত লৈছে কেবিনেট সিদ্ধান্ত আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক অৱগত কৰিম আৰু পৰৱৰ্তী কাৰ্যসূচী বা পৰৱৰ্তী ব্যৱস্থা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গৰাকীয়ে গ্ৰহণ কৰিব ভাৰতীয় ন্যায় সংহিতাৰ BNSS আন্ডাৰ BNSS সেকশন 346(1) এই ধাৰাৰ অধীনত ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গৰাকীক জুবিন গাৰ্গৰ গোচৰৰ ডে টু ডে ট্ৰায়েলৰ বাবে এখন ফাষ্ট ট্ৰেক এক্সক্লুসিভ কোৰ্ট এখন গঠন কৰি দিবৰ বাবে আজি কেবিনেটে গুৱাহাটী উচ্চ ন্যায়ালয়ক অনুৰোধ কৰিবৰ বাবে কেবিনেটে আজি সিদ্ধান্ত লৈছে কেবিনেট সিদ্ধান্ত আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক অৱগত কৰিম আৰু পৰৱৰ্তী কাৰ্যসূচী বা পৰৱৰ্তী ব্যৱস্থা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গৰাকীয়ে গ্ৰহণ কৰিব ভাৰতীয় ন্যায় সংহিতাৰ BNSS আন্ডাৰ BNSS সেকশন 346(1) এই ধাৰাৰ অধীনত ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গৰাকীক জুবিন গাৰ্গৰ গোচৰৰ ডে টু ডে ট্ৰায়েলৰ বাবে এখন ফাষ্ট ট্ৰেক এক্সক্লুসিভ কোৰ্ট এখন গঠন কৰি দিবৰ বাবে আজি কেবিনেটে গুৱাহাটী উচ্চ ন্যায়ালয়ক অনুৰোধ কৰিবৰ বাবে কেবিনেটে আজি সিদ্ধান্ত লৈছে কেবিনেট সিদ্ধান্ত আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক অৱগত কৰিম আৰু পৰৱৰ্তী কাৰ্যসূচী বা পৰৱৰ্তী ব্যৱস্থা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
মুখ্য ন্যায়াধীশগৰাকীয়ে